নমস্কাৰ, মোৰ নাম ৰুণিমা লাহন। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু মই এগৰাকী বিউটি কনচালটেণ্ট এণ্ড হেয়াৰ কনচালটেণ্ট হিচাপে কাম কৰি আছোঁ অৰিফ্লেম ইণ্ডিয়াৰ আণ্ডাৰত। সেয়েহে আজি আপোনালোকক এখন ফটো দেখুৱাব বিচাৰিছোঁ। যিহেতু এই ফটোখনৰ নিচিনা যদি আপোনালোকৰ স্কিনখন হৈ পৰিছে, তেতিয়াহ'লে আপোনালোকে দেৰি নকৰিব, মোক কণ্টেক্ট কৰক। আপোনালোকৰ স্কিনখন ডিজিটেলি এনালাইজ কৰি আপোনালোকৰ স্কিনখন টেষ্ট কৰি আপোনালোকৰ স্কিনখনৰ প্ৰব্লেম অনুসৰি আমি প্ৰডাক্টছ দিবলৈ ট্ৰাই কৰিম। আৰু লগতে আৰু এটা কথা জনাই থওঁ, যিহেতু আমি যেতিয়া মানে এজ এ কনচালটেণ্ট আপোনালোকক প্ৰডাক্টছৰ কথা কওঁ, তেতিয়া বহুতে কয় আপোনালোকেতো এ চি ৰুমত বহি পিনে এই ধৰণে কথা কৈছে। তো আচলতে এনেকুৱা একো কথা নাই। আমাৰ প্ৰডাক্টছ এনেকুৱা ধুনীয়া যে আপোনালোকে যদি আঘোণৰ পথাৰতো যদি ধান দায়ো থাকে বা শাওণৰ পথাৰতো যদি ভুঁইও ৰুই থাকে, তেতিয়াহ'লেও আপোনালোকৰ এই আমাৰ যিটো স্কিন কেয়াৰ হয়, আপোনালোকৰ স্কিনখন বহুত ধুনীয়া কৰি ৰাখিব। কিন্তু এইটো আপোনালোকে জনাব লাগিব যে মই পথাৰত যাব আছে, তেতিয়াহে এই নহয় বোলে আজি কিবা ছানস্ক্ৰীম এটা ক্লিনজাৰ এটা দিয়াচোন এনেকৈ বুলি ক'লে নহ'ব। সম্পূৰ্ণ যদি আপোনাৰ স্কিনখন প্ৰটেকশ্যন লাগে, তেতিয়াহ'লে আপোনাৰ স্কিন অনুযায়ী প্ৰডাক্টছ ল'বলৈ আপুনি আগবাঢ়ি আহিব লাগিব। ইয়াৰ কম দামী ক্লিনজাৰ এটা দিবা আৰু এটা ছানস্ক্ৰীম দিলা বুলি কৈ দিলেতো মানে সম্পূৰ্ণ সেই স্কিন কেয়াৰটো হৈ নাযায়, নহয় জানো? আৰু মানে স্কিন কেয়াৰ বুলি ক'লে বহুতকেইটা কথা থাকে। চ' সেইকাৰণে যদি তাৰ পাছত যদি কয় নহয় মই পথাৰত গৈছিলোঁ, পথাৰত কিন্তু তোমাৰ স্কিন কেয়াৰটোৰ কাম নাহিলে, এই ধৰণৰ কথা ক'লেতো নহয়। কাৰণ আমিও মানে ঘৰত বহি নাথাকোঁ, অনবৰতে এ চি ৰুমতে সোমাই নাথাকোঁ, কাৰণ আমাৰো নিজৰ কাম থাকে। আৰু যিহেতু মই বিশেষকৈ মোৰ নিজৰ কামখিনি মই নিজে কৰি খুব ভাল পাওঁ। আৰু লগতে মোৰ বেটাক যদি ডান্স ক্লাছ নিব আছে বা আপোনাৰ য'তে নিবলগীয়া হয়, যিমান ৰ'দ হওক, মই স্কুটাৰ চলাই মই নিজেই যাওঁ, তাক থ'বলৈ যাওঁ। থৈ আহি পিনি আকৌ ৰ'দ বুলি কথা নাই, আমি যাওঁ। কিন্তু তথাপিও তাৰ পাছতো মই মোৰ স্কিনখন জিলিকিয়ে থাকে, কাৰণ আমি স্কিন কেয়াৰটো ভালকৈ লওঁ। আমাৰ যিহেতু যি ধুনীয়া অৰিফ্লেমৰ এটা স্কিন কেয়াৰ আছে, আমি সেই স্কিন কেয়াৰটো লওঁ। আৰু যিহেতু স্কিন অনুযায়ী লোৱা হৈছে, চ' সেইকাৰণে কেতিয়াও আমাৰ স্কিনখন ডেমেজ নহয়। আপোনালোকেও পাৰিব, কিন্তু আপোনালোকৰ স্কিনখন আপুনি আমাক এনালাইজ কৰক। এনালাইজ কৰাই অনুযায়ী আপোনালোকৰ নিজৰ প্ৰডাক্টছখিনি লৈ ল'লেহে আপোনালোকে স্কিনখন ভাল হৈ থাকিব। আৰু এটা কথা কওঁ, যিহেতু বেছিভাগ মহিলাই প্ৰডাক্টছখিনি বিশেষকৈ আপোনাৰ কাৰোবাৰ মানে আমাৰ লেডিজসকলৰ মাজত এটা হেৰি আছে যে কোনোবা কিবা এটা প্ৰডাক্টছ লগাই ভাল পালে, তো তেখেতক সোধে যে আপুনি কেনেকৈ লগায়, আপুনি মানে কি প্ৰডাক্টছ লগাইছে, আপোনাৰ মানে স্কিনখন ভাল যে হৈ পৰিছে। এই কথাষাৰৰ পৰাই মানে আমাৰ প্ৰডাক্টছবোৰ মানে হেৰি হয়, স্প্ৰেড হয়। যেন নহ'লে টিভি এডভাৰটাইজ, মোবাইলৰ এডভাৰটাইজ, এইবোৰ চাই পিনিয়ে মানুহে প্ৰডাক্টছ লয়। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে, অৰিফ্লেমৰ ক'তো এড নাই, অৰিফ্লেমৰ ক'তো এডভাৰটাইজ নাই, ক'তো। তাৰ পাছতো আপোনালোকৰ এই প্ৰডাক্টছখিনি আজিও ইমান ধুনীয়াকৈ চলি আছে। আৰু এটাই কাৰণ এই প্ৰডাক্টছখিনি সম্পূৰ্ণ প্ৰুফেবল হয়, সম্পূৰ্ণ ৰিজাল্টেবল হয়। আৰু যদিহে আপোনালোকে স্কিন অনুযায়ী লৈছে, মোক কম দামী কিবা এটা দি দিয়াচোন, মোক কম দামী কিবা ক্লিনজাৰ এটাকে দি দিয়াচোন, মোক কিবা ক্ৰীম এটা যি হ'লেও হ'ল, ঠাণ্ডা দিনত লগাব পাৰি, এই ধৰণে কৰিলে কিন্তু আপোনালোকে সেই সফলতাটো নাপাব আমি যি ধৰণে পাইছোঁ। এতিয়া মোক বহুতে যেতিয়া মই ওলাই যাওঁ, তেতিয়া মোক সোধে যে মানে যেতিয়া মই ৰ'দত ঘূৰি থকা দেখে, তেতিয়া কয় তুমিতো ইমান ৰ'দত ঘূৰিছা, তাৰপিছতো তোমাৰ স্কিনখন কিয় পুৰা নাই? আচল মেইন কাৰণটো হৈছে আমাৰ স্কিন কেয়াৰ। আমি যিহেতু স্কিন কেয়াৰটো ভালকৈ কৰিছোঁ আৰু স্কিন অনুযায়ী প্ৰডাক্টছ লৈছোঁ, তাৰ কাৰণে আমাৰ স্কিনখন আজিও ভাল হৈ আছে। আৰু যদি আপোনালোকে স্কিনখন ভাল কৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে মোৰ এই হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰক আৰু আপোনাৰ স্কিন এনালাইজ কৰি আপোনাৰ স্কিনৰ প্ৰডাক্টছখিনি আপুনি নিজে ল'ব পাৰিব। ধন্যবাদ।